চক্ৰখিলা হৰিমন্দিৰ আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত বাৰিবৰণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ'ব ৰাসস্থলী ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি সমান্তৰালভাৱে হাজোৰ চেঁচামুখ চক্ৰখিলা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া 19 সংখ্যক চক্ৰখিলা হৰিমন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে প্ৰস্তুতি তুংগত কৰি তোলা পৰিলক্ষিত হৈছে চক্ৰখিলা হৰিমন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ এইবেলি 5 নৱেম্বৰৰ পৰা এভাৰদিনীয়াকৈ উদযাপন কৰা হ'ব মূল সমিতিকে ধৰি অন্যান্য কেইবাখনো উপসমিতি গঠন কৰি ৰাস মহোৎসৱ সাফল্য কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে ৰাস মহোৎসৱৰ প্ৰথম দিনা সন্ধিয়া 5 বজাত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ৰাস মহোৎসৱস্থলীলৈ এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ইফালে ৰাসস্থলীত মণ্ডপ নিৰ্মাণ মীনময় মূৰ্তি আনন্দমেলা আদি সজাই পৰাই তুলিবলৈ যুদ্ধদেহীভাৱে উঠি পৰি লগা পৰিলক্ষিত হৈছে ইফালে আধুনিক নৃত্য প্ৰতিযোগিতা নাগাৰা নাম দিহানামৰ লগতে জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ'ব আনহাতে এইবেলি ৰাস মহোৎসৱত বৰ্ণ সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰিছে উদযাপন সমিতিৰ সভাপতি হৰেণ কলিতা কাৰ্যকৰী সভাপতি কৰুণাকান্ত দাস স্থায়ী সভাপতি দীনেশ কলিতা সম্পাদক মনোজ কুমাৰ কলিতাই ৰাস মহোৎসৱ সফল কৰাৰ বাবে দিনে নিশাই তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বত্ৰবা লাইভ আমাৰ প্ৰস্তুতি সুন্দৰ আপোনালোকে দেখিছে অকালিৰ ভিতৰত আমাৰ সম্পূৰ্ণ হৈ যাব আমাৰ ৰাসৰ এটা ব্যতিক্ৰম আমাৰ ৰাসস্থলীৰ মাজেৰে চেঁচা নৈ বৈ গৈছে আমি নদীৰ বুকুত কিছুমান প্ৰতিমা ৰাখোঁ যাৰ কাৰণে ইয়াক দেখাত আটক ধুনীয়া হয় আৰু আমাৰ ৰাসখন হ'ল এটা সমন্বয় বাট আমি দিওঁ প্ৰত্যেক বছৰে যে ইয়াত হিন্দু মুছলমান সকলো জড়িত আমাৰ বিষয়বীয়া মুছলিম আছে প্ৰতিমাদাত মুছলিম আছে যিহেতু আমি হাজোৰ মানুহ পঞ্চতীৰ্থ আৰু পোৱামক্কা আৰু মাধৱ দেৱালয় আছে সমন্বয়ক তীৰ্থ আমাৰ এইখনো সমন্বয়ক তীৰ্থ আৰু আমাৰ এইবেলি ৰাসত যোৱাবেলি আমি জীৱন্ত ৰাস কৰিছিলোঁ যোৱাবেলি আমাৰ প্ৰথম পদক্ষেপ এইবেলি আমাৰ দ্বিতীয় পদক্ষেপ এইবাৰ আমি জীৱন্ত ৰাস 3 দিন দেখুৱাম আৰু যোৱাবাৰত কৰি বহুতো উন্নত হৈছে আমাৰ লয়াৰ আছামত এইজনে কিজনে প্ৰথম ৰাস হ'ব জীৱন্ত ৰাস কৰা এইটো মাজুলীত কৰে আপাৰ আছামত জীৱন্ত ৰাস কৰে আমাৰ ইয়াত হোৱা নাছিল যদিও আমি চক্ৰখিলা ৰাস মহোৎসৱে যোৱাবেলিকে আৰম্ভ কৰিছোঁ এইবেলি আমি আটক ধুনীয়াকৈ কৰিম আৰু আমাৰ যিটো শোভাযাত্ৰা হ'ব আবেলি 4:30 বজাত দমদমা হায়াৰ ছেকেণ্ডেৰীৰ পৰা এইটো আটক ধুনীয়া হ'ব শোভাযাত্ৰাত বিভিন্ন উৎসৱত থাকিব যেনে মহৌ বা আমাৰ পুৰণি কিছুমান মানে কলা সংস্কৃতি আছে এইবিলাক আমি শোভাযাত্ৰাত দেখুৱাব যোৱাবেলি শোভাযাত্ৰাত আমাৰ 10,000ৰ ওপৰত মানুহ হৈছিল এইবাৰ ভাবিছোঁ আমি প্ৰায় 20,000 মানুহ হ'ব চিঠি খুব উন্নগতিত চলি আছে আমাৰ বিভিন্ন কাৰ্যসূচী আছে সাংস্কৃতিক কাৰ্যসূচী বহুতবিলাক আছে আমাৰ নাট্য অভিনয় পৰ্যন্ত আছে আৰু আমাৰ বিভিন্ন ৰাজ্যৰ আমি সঁহাৰি পাইছোঁ আৰু আশা কৰিছোঁ আৰু বিভিন্ন ৰাজ্যৰ সঁহাৰি আমি হিন্দু মুছলিম সকলোৰে আমি সঁহাৰি পাইছোঁ গতিকে পূৰ্ণ উদ্যমেৰে আমাৰ কাম চলি আছে আমি আশা কৰিছোঁ ৰাস এই অঞ্চলৰ ভিতৰতে আমাৰখন শ্ৰেষ্ঠ হ'ব বুলি আমি বাজেট মোটামুটি 15 লাখ টকাৰ বাজেট কাৰ্যসূচী থাকিব আমাৰ নাম পাৰ্টি থাকিব দিহানাম থাকিব প্ৰতিযোগিতামূলক কিছুমান সাংস্কৃতিক অনুষ্ঠান থাকিব জীৱন্ত ৰাস থাকিব নাট্য অভিনয় থাকিব থিয়েটাৰ থাকিব আইন শৃংখলা খুব সুন্দৰ আমাৰ খুব সুন্দৰ আগে পিছেও খুব ভাল আৰু আমি এইবাৰো আশা কৰিছোঁ এইবাৰ আৰু উন্নত হ'ব বুলি আমি আশা কৰিছোঁ প্ৰশাসনে যথেষ্ট সঁহাৰি দিছে গোটেইখিনি আমাক অনুমতি দিছে আইন শৃংখলাটো মানি সকলোকে আমি আহ্বান জনাইছোঁ এখন সকলৰ মাজতে পৰিচালিত হয় আনন্দ উপভোগ কৰাৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলাৰ কাৰণে আমি আনন্দ মেলাখন আমন্ত্ৰণ কৰি আনিছোঁ আৰু তাতে সকলো আই মাতৃসকলকো বা মহিলা যুৱতী মহিলা সকলোৱে তাতে উপভোগ কৰিব পাৰিব মৃন্ময় মূৰ্তি মোটামুটি আমাৰ 100ৰ ওপৰ হ'ব নেকি 100-150ৰ মাজতে আৰু তাৰ ভিতৰত আমাৰ কাৰেণ্টৰ মূৰ্তি কিছুমান আছে গতিকে আমি প্ৰয়াস কৰিছোঁ
মানে এই অঞ্চলৰ ভিতৰত মানে শ্ৰেষ্ঠ হোৱাৰ কাৰণে আমি পায়স এটা অব্যাহত ৰাখিছোঁ। একতা সকলোৰে সমন্বয় আৰু একতাৰ বাৰ্তা আমি আহ্বান কৰিছোঁ আৰু হ'ল আমাৰ চক্ৰশিলা হৰি মন্দিৰ, চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰ। চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰে হ'ল আমাৰ সমন্বয়ৰ পীঠ। সমন্বয়ৰ পীঠ মানে এনেকুৱা যে আমাৰ এই ৰাস মহোৎসৱটো আমাৰ কাষৰীয়া 25খন গাঁৱে লগ লাগি এইটো অনুষ্ঠান আমি উদযাপিত কৰি আহিছোঁ। 25খন গাঁৱৰ ভিতৰত বিভিন্ন গাঁও আছে আমাৰ হাজোকে আদি কৰি ইফালে দলিবাৰী, দদৰা, এইফালে আপোনাৰ পেটলীয়া, বাউসী, এনেকৈ 25খন গাঁও আছে। আৰু এই যিহেতু সমন্বয়ৰ পীঠ, আমি এই ৰাস মহোৎসৱ যে উদযাপন কৰোঁ, ইয়াত আমাৰ মুছলিম মানুহেও দান বৰঙণি মূৰ্তি অনুদান দিছে, সহায় সহযোগ কৰিছে আৰু আমাৰ শাৰীৰিকভাৱেও তেওঁলোকে সহায় সহযোগ কৰি আছে। আমাৰ এই ৰাস মহোৎসৱ প্ৰথম হ'ল 5 তাৰিখে আৰম্ভ। সেইদিনাখন আমাৰ আবেলি 5 বজাত দমদমা হায়াৰ ছেকেণ্ডাৰী ফিল্ডৰ পৰা শোভাযাত্ৰা কৰি আমাৰ অহা হ'ব। গতিকে সেইদিনাখন সেই শোভাযাত্ৰাত আমাৰ ৰিণিকী ভূঞা বাইদেউ আমাৰ থাকিব, লগতে আৰু অন্যান্য মানে আমাৰ যিবিলাক আৰ্টিষ্ট আছে, লগতে এক্টৰ আছে, তেওঁলোকো থাকিব। আৰু তাৰপিছতে আমাৰ ইয়াতে সভা অনুষ্ঠিত হ'ব। অন্য কেইদিন আমাৰ আছে আয়তীসকলৰ, আমাৰ যিবিলাক কাষৰীয়া যে 25খন গাঁও, তাৰে আয়তীসকলে আমাৰ ইয়াতে ৰাতিপুৱা 10 বজাৰ পৰা নাম ধৰিব। তাৰ উপৰিও আমাৰ দিহানাম প্ৰতিযোগিতা আছে। তাত প্ৰাইজ আছে। প্ৰথম প্ৰাইজ 10,001 টকা, দ্বিতীয় প্ৰাইজ 7,001 টকা, তৃতীয় প্ৰাইজ 5,001 টকা। তাৰপিছতে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা থাকিব। তাতো আমাৰ প্ৰাইজ দিয়া হৈছে 7,001 টকা প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 5,001 টকা, তৃতীয় পুৰস্কাৰ 3,001 টকা। তাৰপিছতে আমাৰ পাপেট থিয়েটাৰ থাকিব, আমাৰ নাটক ইয়াতে পৰিৱেশন কৰা হ'ব। আৰু আমাৰ জীৱন্ত ৰাস আমি 3 দিনে ইয়াত অনুষ্ঠিত কৰিম। গতিকে এইটো চাবলগীয়া এটা অনুষ্ঠান। সময় জীৱন্ত ৰাসৰ সন্ধিয়া পৰতে হয়, আমাৰ সাধাৰণতে সন্ধিয়া পৰত হয়। আমি কমেও 5,000 মানুহৰ আমি এটা আশা কৰিছোঁ, প্ৰতিদিনে 5,000 মানুহৰ।